গুড মৰ্ণিং। এতিয়া মই আহি জুবিনদাৰ জোনালী ঘৰটোত আছোঁ। এইটো অলপ দেখাই দিয়া। সুন্দৰ পৰিৱেশ, ফুল চুল ফুলি আছে, একদম নেচাৰেল। মানে গুৱাহাটী চিটিৰ ভিতৰতো দাদা ইমান ধুনীয়াকৈ ৰাখিছে। আৰু সদায় ৰাতিপুৱা আহি চৰাইখিনি দাদা ইয়াতে পৰে, আহি চাউল তাউল দিয়ে দাদাই। আৰু আজি আমি সোনকালে উঠিলোঁ, এতিয়া ৰাতিপুৱা 7:30মান বাজিছে। আৰু এতিয়া আজি আৰু এটা বেছি ভাল লগা বিষয় মানে আজি দাদাই খাৰগুলিত যিটো ঘৰ, আমি আগতে প্ৰায়ভাগ যাওঁ, আজি 5-10 বছৰ আগতে এতিয়া খাৰগুলি যাওঁ, এটা সৰু ঘৰ আছিলে আছামতে। আজি প্ৰথম মানে দাদাই কোৱা কথা যে আজি মই প্ৰথম মোৰ হাতেদি মই এটা ঘৰ বনাব গৈ আছোঁ, মানে জীৱনত প্ৰথম ঘৰ বনাইছোঁ। আৰু তাতো আছে, তাত এতিয়া পূজা পাঠ হ'ব। আৰু জুবিন দাও মোৰ লগত আছে, আমি যাব ওলাইছোঁ। জীৱনত ঘৰ বনোৱা নাছিলোঁ, দেউতাই কৈ থাকে যে ঘৰ এটা বনোৱা, সেইকাৰণে কপৌ চৰাই পৰিছে। আগলৈকে চবেই জানে আৰু তাত ষ্টুডিঅ' আছিলে, এতিয়া তাত ঘৰ হ'ল, প্ৰপাৰ ঘৰ। কাম লাগিলে মই তাতে থাকিম, ইয়াত ষ্টুডিঅ' থাকিম, আগলৈ ঘৰ।